আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দেউ পকাই দেউ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দেউ পকাই দেউ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ মামাক চুই চাবলৈ গামোচা পিন্ধাবলৈ আছিল দুৰন্ত হেঁপাহ তেওঁ আজি আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলাই মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে মোদীৰ সপোন পুৰাবলে আকৌ চৰকাৰ আনিবলে আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ আহিছে হিমন্ত আহিছে আশাৰে বতৰা লৈ পুৰা দেউ পকাই দেউ ওলাই যাওঁ বাটলৈ সঁহাৰি দিবলৈ তুলিব বিজেপি আহি মহিলা গ্ৰুপ বিলাকে পাব 25,000
50,000 টকাৰ জায়গাত 1 লাখ আৰু 2 লাখ স্কুটি আমি কাক দিছিলো হায়াৰ সেকেন্ডাৰী পাস কৰা ছোৱালী এইবাৰৰ পৰা স্কুটি পাব ডিগ্ৰী পাস কৰা আৰু ইউনিভাৰ্সিটি যোৱা ছোৱালীও এইবাৰৰ পৰা ঠিক আছে বাইক লাগে বুলেট লাগে না নাগে বুলেট বুলেট লাগে বাবা লাগে 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 কালার কি লাগে ব্ল্যাক 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 কালার রেড কালার ব্ল্যাক কি মানে আৰু রেড মোটরসাইকেল ব্ল্যাক কালার নহব রেড কালার নহব বিজেপি কালার বিজেপি কালার কি হব বিজেপি কালার মোটরসাইকেলৰ পিছত মাক আৰু ভনিয়েকে উঠিব পাৰিব হেতু বস্তু উঠিব নৰে নহলে কি হব কলেজ থাকিব উত্তৰে আপা আপি যাব দক্ষিণে হয়নে দিনত বিয়া বাৰু কৰা যেতিয়া সময় হ'ব চাকৰি তাকৰি পাবি তেতিয়া উঠাবি আৰু এতিয়া পঢ়া শুনাৰ সময় নালাগে হ'ব আচ্ছা এতিয়া আমাৰ বিৰোধী বিলাকে কয় যে হিমন্ত বিশ্ব শৰ্মাইটো স্কুটি দিলে এতিয়া ভাগিন বিলাককো বুলেটো দিব তেল কোনে দিব মামাই দিব এটা লাগিল লেফান এটা মই চিন্তা কৰিলো ঠিক আছে স্কুটি নাই মোটরসাইকেল নাই তথাপিতো ঘৰৰ পৰা কলেজত আহোঁতে বাছৰ ভাড়া লাগে না নাই লাগে টেম্পুত ভাড়া লাগে না নাই লাগে ক্যান্টিনত কিবা খাব লাগে না নাই লাগে এতিয়া মই যেতিয়া গাঁৱত গৈ কিছুমান ছোৱালীক লগ পাওঁ মেট্ৰিক পাছ কৰিছে মইতো মা কলেজত কিয় যোৱা নাই দাদা যোৱা নাই আৰু বোলে এডমিশ্যন ফ্ৰী কিতাপ ফ্ৰী এতিয়া আকৌ কিয় যোৱা নাই তেতিয়া কয় নহয় অলপ সুধিব লাগে তেতিয়া কয় ঘৰৰ পৰা কলেজত যাওঁতে 25 টকা টেম্পুৰ ভাড়া আহা যোৱা কৰোঁতে 50 টকা তাতে গলেতো দিনটো ভাতটো খাব নাপায় পৰঠা একাপ চাহ একাপ 30 টকা এতিয়া বহুত দুখীয়া মানুহ আছে আমাৰ অসমত যাৰ হাতত এইটো পইচা নাথাকে তিনটা যদি ল'ৰা ছোৱালী কলেজত পঢ়ে 2000 টকা কৰি তিনটাক 6000 মাহত কেনেকে দিব এতিয়া আমি কৈছো কি যে আমাৰ ল'ৰা ছোৱালী যে কলেজত যাব এটেন্ডেন্সৰ বিপৰীতে ডেইলি 100 টকা আমি ল'ৰা ছোৱালীক দিম এতিয়া আপোনালোকে চাওক একদম এটা গন্তি কৰক পুৰণ কংগ্ৰেছৰ দিনত কি আছিলে ধুতি লুঙি জোতা কম্বল আঁঠুৱা গোটেইখিনি মিলিলে হয় 1000 হয়নে হয় ধুতি লুঙি কম্বল আঁঠুৱা সব যদি যোগ কৰে 1000 কেইদিনৰ মূৰত পায় 5 বছৰৰ মূৰত একবাৰ তাকো কংগ্ৰেছৰ মিটিঙত গলে পাব নাপালে নাপায় আমি কি দি আছো 3 টকা মূল্যৰ চাউল বিনামূল্য 35 কেজি বাৰু ধৰি ললো না 35 কেজিটো পায় 30 টকা আৰু 20 টকা পূৰণ কৰিলে হল 600 টকা মাহত ঘৰত হল নে 3000 টকা অৰুণোদয় হৈ গল 3600 টকা কলেজত যাবৰ কাৰণে ঘৰত যদি এটা ল'ৰা আছে 1000 টকা কৈ 100 টকা কৈ পালে 20 দিন কলেজ হল 2000 টকা 5600 টকা কলেজত এডমিশন ফ্ৰী কিতাপ কিনাও পইচা আমাৰলৈকে আহে এতিয়া আপোনালোকে চিন্তা কৰক এইখিনি মাহত আৰু কংগ্ৰেছৰ 5 বছৰৰ মূৰত এবাৰ ধুতি লুঙি কম হলনে এই যে সিপিএম পার্টি এই সিপিএম এই সিপিএম পার্টি পশ্চিমবঙ্গত সরকার আছিলে হয়নে তেওঁলোকে এনেকে কয় সর্বহারার লাল সালাম আরে বাবা
লাল চালাম মাৰিলে কি হ'ব যদি পেটত চালাম নহয় হয়নে আজি পশ্চিম বংগত সিপিএম থাকোতে অৰুণোদয়ৰ দৰে আঁচনি দিব পাৰিছিল আজি আপোনালোকে চিন্তা কৰক 22 লাখ পৰিয়ালক মাহত 830 টকা যোৱা কালিও পাইছে কলেজত ফ্ৰী সিটি স্ক্যান ফ্ৰী ব্লাড টেষ্ট ফ্ৰী অটল অমৃত অভিযান ফ্ৰী আয়ুষ্মান ভাৰত ফ্ৰী বৃদ্ধ পেনশন বিধবা পেনশন সিপিএম পশ্চিম বংগত এনেকুৱা কি আঁচনি কৰিছিল সিপিএমৰ খালি দেখাত এটাই আঁচনি তেওঁক দেখিলে লাল চালাম মোক দেখিলে লাল চালাম লাল চালাম মাৰিলে পেটত খানা আহিব নেকি এই লাল চালাম বিলাকে আজিলৈকে একো নকৰিল এতিয়া আমি কৈছো আপোনালোকে লাল চালাম বাদ দিয়ক আমাক অৰুণোদয় লাগে নে লাল চালাম লাগে বন্ধনৰ পৰা মুক্তি লাগে নে লাল চালাম লাগে এতিয়া কলেজত এডমিশন হৈ গল নাম ভৰ্তি হৈ গল কিতাপ হৈ গল কলেজ হল পাস কৰিলো চাকৰি নহলে পুৰা যাত্ৰাটো সম্পূৰ্ণ নহব হয়নে আকৌ লেখা লাগিলে এতিয়া মোক কব মানুহে এডমিশনটো ফ্ৰী হল চাকৰি বাকৰি এতিয়া মোৰ কথা হল যে অৰুণোদয় মই সবকে দিম বুলি কব পাৰো কিন্তু চাকৰি মই সবকে দিম বুলি কব নোৱাৰো কাৰণ মিছা কথা মই কব নোৱাৰো কিন্তু 39টা ডিপাৰ্টমেন্ট আছে অসম পুলিচ এসআই টেট সব মিলি 2021 চনৰ ভিতৰত আমি 1 লাখ ল'ৰা ছোৱালী এতিয়া টেটত যেতিয়া মই মাস্টাৰ দিছিলো কাৰো পৰা 1 টকা লোৱা নাই লৈছো নেকি ৰৈ যোৱাটো বেলেগ কথা পইচা দিছা নেকি এইটো খুঁজছো পইচাটো দিয়া নাই এতিয়া এই যে 1 লাখ চাকৰি হ'ব কোনেও 1 টকাও দিব নালাগে কংগ্ৰেছৰ দিনত অংগনবাড়ীটো পইচা দিব লাগিছিল এতিয়া এসিএস ডিএসপি টো 1 টকাও ঘুষ দিব নালাগে এই 1 লাখ চাকৰিত 1 পইচা দিব নালাগে সৰু খজাই যেতিয়া আমি এপইন্টমেন্ট এটা আনিব যাম মিঠাইটো ময়ে খুৱাই কিন্তু এটা কন্ডিশন আছে মোৰ কথাবিলাক লাল চালাম টাইপ নহয় দেই মোৰ কথাবোৰ অলপ ভাৰতীয় এই লাল চালাম পাৰ্টিটো চাইনা ৰাছিয়া এইবিলাক আমাৰ কথাবোৰ অলপ ভাৰতীয় মন্দিৰত ভগৱান থাকে বুলি আমাৰ বিশ্বাস কিন্তু কলি যুগতো ভগৱান আমি দেখা নাই আমাৰ ভগৱান কোন দেখা ভগৱান কোন ঘৰৰ পিতা মাতা বাবা মাই হৈছে আমাৰ জীৱন্ত ভগৱান আজিকালি বহুত ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি পোৱাৰ পিছত বহুত নহয় একাংশ চাকৰি বাকৰি পোৱাৰ পিছত দেউতাক মাকক নাচায় আমি এখন আইন কৰিছো যাৰ নাম প্ৰণাম এই আইনখন মতে যদি এজনে 20,000 টকা দৰমহা পায় মাক বাপেকক 3,000 টকা দিবই লাগিব যদি নিদিয়ে অফিচত কমপ্লেইন দিয়াৰ লগে লগে অফিচাৰে দৰমহাৰ বিল দুখন কৰিব এখন 3,000 বাপেকলৈকে পঠাই দিব এখন 17,000 কাম কৰা মানুহটো দিব কিন্তু মই আশা কৰিম এই যে 1 লাখ লৰাই চাকৰি পাব আমি আইনৰ আশ্ৰয় ল'ব নালাগে ঘোষো দিব নালাগে মোৰ খালি এটাই অনুৰোধ যে বাবা দেউতা মাক চাবি বাবা মাক চাবি ইমানখিনি এইখিনিৰ বিনিময়তে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম যিখিনি আৰে আসাম পুলিচক ধৰি চৰকাৰী চাকৰি মানে আসাম পুলিচ কোন এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি নহব পিছত আৰু ওলাব কিন্তু বছৰি আমি 2 লাখ ল'ৰা ছোৱালীক স্বয়ং আঁচনি দিম 5 বছৰত
10 লাখ ল'ৰা ছোৱালীক আমি চোৱা নাছিলো। হৰভোগৰ প্ৰায়বিলাক মন্দিৰ নামঘৰত ৰঞ্জিত দাই 2.5 লাখ টকাকৈ দিছে। যিখিনি বাকী আছে সেইখিনিকো আমি প্ৰত্যেকটো নামঘৰতে আমি 2.5 লাখ টকাকৈ আমি দিম। ৰাস্তা ঘাট বহুত হ'ল, বাকী যিখিনি বাকী হৈছে সেইখিনিও আমাৰ হ'ব। ঠিক আছে, এতিয়া কথাটো হ'ল যে এই যে আমাৰ ইলেকশ্যনটো আহিছে, CPM-ক যদি হৰভোগৰ মানুহে ভোট দিয়ে, ভেঞ্চাৰ স্কুল কি হয়? প্ৰাদেশিকৰণ হয় নে? প্ৰাদেশিকৰণৰ সমস্ত স্কুল কেতিয়াবা ভেঞ্চাৰ হয় নেকি? হয় না? আজি হৰভোগৰ ইমান কাম কাজ হ'ল, ৰাস্তা ঘাট ফ্লাইঅভাৰ হ'ল, CPM আহিলেতো তাৰ চাল বাকলি উঠি যাব আৰু একো থাকিব নেকি? কাৰণ CPM-ৰতো কাম কৰাৰ ইচ্ছা নাই। তত আন্দোলন তত কিবা এইবিলাকহে পাৰ্টি। কোনো ডেকা ল'ৰা ছোৱালী স্বয়ং আঁচনি CPM-এ কৰিব নেকি? CPM-এ কাবাৰ অৰুণোদয়ৰ কথা চিন্তা কৰিব নেকি? CPM-এ বন্ধন বেংকৰ কথা চিন্তা কৰিব নেকি? গতিকে ৰাইজ, হৰভোগ সমষ্টি CPM-এ দাবাই থৈ দিছিল। বিজেপি অহাৰ পিছত আজি মানুহে হৰভোগত উন্নতি দেখা পালে। একদম ঠিক কথা কৈছো নে? আজি বৰনগৰ কলেজত বিজ্ঞান শাখা হ'ল, GLC কলেজত বিজ্ঞান শাখা হ'ল, বৰপেটা ৰোডত ফ্লাইঅভাৰ হ'ল, বেকীৰ ওপৰত মথাউৰি হ'ল, ৰাস্তা ভাঙি গৈছে, আকৌ চাইডি ৰাস্তা বনি গ'ল। CPM-ৰ সাহ আছিল এগলা কৰিব? CPM-এ পাৰিলেহেঁতেন। আজি CPM-ৰ কতো ক্ষমতা নাই কাৰণেই পৃথিৱীত কতো CPM নাই। CPM-ৰ বাৰ্তা মানুহে চাফ কৰি দিলে। এতিয়া CPM-এ কংগ্ৰেছ আৰু UDF-ৰ পিঠিত উঠি এতিয়া আহিছে বোলে অকলেতো নোৱাৰো, গতিকে কংগ্ৰেছ আৰু UDF-ৰ পিঠিত। CPM-ৰ লগত কংগ্ৰেছ UDF-ৰ আগতেও ইলু আছিলে। বিয়াই পাতি দিলে। আগতে তলেদি I love you এইবাৰ বিয়া পাতি আহিলে। অকলেতো বিজেপিক নোৱাৰো, গতিকে ধৰি এটা বিয়া পাতা বাদ দিয়া 2টা বিয়া পাতি দিলো। UDF-কো পাতি দিলো। এই CPM-ৰ নিজৰ ভৰিৰ ওপৰত সাহস নাই। এতিয়া বেলেগৰ পিঠিত উঠি হৰভোগত আমাৰ উন্নতিখিনি নষ্ট কৰিব আহিছে, আমাৰ বিকাশখিনি নষ্ট কৰিব আহিছে। আজি যোৱা 5 বছৰত বিশেষকৈ যেতিয়া ৰঞ্জিত দাস ইয়াত বিধায়ক হ'ল, জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় সকলোকে